উচ্চ শিক্ষাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা চেক লাভ কৰিছো। এই ক্ষেত্ৰত ধন্যবাদ অসম চৰকাৰ, ধন্যবাদ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লগতে আমাৰ শিৱসাগৰ জিলাৰ বিজেপি তত্বাৱধানত থকা কুশল দুৱৰী ডাঙৰীয়াক অশেষ ধন্যবাদ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ইতিমধ্যে আমি দ্বিতীয়বাৰৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী আৰু ৰোগীসকলক চেক বিতৰণৰ কামটো আৰম্ভ কৰিছোঁ। আমি এইবাৰত আমি শিৱসাগৰ সমষ্টিৰ 70 জন ছাত্ৰ ছাত্ৰীক আমি চেক দিবলৈকে সক্ষম হৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা। আনহাতেদি আমাৰ প্ৰায় 300 ৰোগীৰ কাৰণে চেক ইতিমধ্যে চেংচন হৈ আহিছে। অহা কালিৰ পৰা আমি বিতৰণৰ কাম আৰম্ভ কৰিম। আমি ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ। আমাৰ ফালৰ পৰা যি সামান্য পুঁজি দিছোঁ তাক যাতে সৎ ব্যৱহাৰ কৰে, তেওঁলোকে শিক্ষা জগতখনত যাতে অকণমান হ'লেও অৰিহণা যোগায়, তাৰে আশা আমি কৰিছোঁ। আমি গৌৰীসাগৰ মণ্ডলৰ পৰা আমি 10 জন, চাৰিং মণ্ডলৰ পৰা আমাৰ প্ৰায় 27 জনমান আছে। ঠিক তেনেধৰণে আমাৰ প্ৰত্যেকটো মণ্ডলতে তেনেকৈ আছে। প্ৰায় 70 জন ছাত্ৰ ছাত্ৰীয়ে খালি চেক লাভ কৰিছে।